আমি বিশেষকৈ কলিয়াবৰৰ যি ফ'ৰলেন দাবী সমিতি আছে ফ'ৰলেন দাবী সমিতিয়ে জখলাবনা বাইপাছটো বিৰোধিতা কৰিছোঁ। তেওঁলোকে কি ষড়যন্ত্ৰ কৰি নিব খুজিছে ইয়াক আমি বিভিন্ন সময়ত আজি 3টা বছৰে বিৰোধিতা কৰি আহিছোঁ। আটাইতকৈ ডাঙৰ কথাটো হৈছে পদুশ্ৰী নামৰ কোনো এটা স্থান নাই, কোনো এখন ঠাই নাই কলিয়াবৰত। তেওঁলোকে জখলাবনা বাইপাছটো পদুশ্ৰী নাম দি পেলাই তেওঁলোকে বাইপাছ কৰি নিব বিচাৰিছে, মানুহৰ চকুত ধূলি দি। এই কথাবিলাকক আমি প্ৰত্যাহ্বান জনাইছোঁ কলিয়াবৰ প্ৰত্যেকটো দল সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিও। গতিকে এই কথা বতৰাবিলাক কোনো কাৰণতে মানি লোৱা নহ'ব যে আমাৰ গোটেই কথা বতৰাবিলাক আপোনালোকে অলৰেডি গম পাইছে। আমি PIL দাখিল কৰিছোঁ, আমি নীতিন গাডকাৰী ডাঙৰকো লগ কৰিছোঁ, আজি 3গৰাকীক অসমৰ সাংসদ আৰু আমি কলিয়াবৰ সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ লগত আমি আজি নীতিন গাডকাৰী ডাঙৰীয়াক সাক্ষাৎ কৰি গোটেই বিষয়টো অৱগত কৰিছোঁ। আৰু তেওঁলোকেও আমাক প্ৰায় যিমানখিনি পাৰে তেওঁলোকে কৈছে আমাক গোটেই কথাখিনি আমাক কৰিম বুলি, যে সহায় কৰিম বুলি। আৰু কোনো কাৰণতে এই যি বাইপাছ, এই বাইপাছ মানি লোৱা নহ'ব। তাতকৈ যি কলিয়াবৰ ৰাইজৰ চকুত ধূলি দি জখলাবনা বাইপাছটো পদুশ্ৰী নাম দিব খুজিছে, এয়া কোনো কাৰণতে মানি ল'ব নহ'ব। যি আমাক বুৰ্বক বনাব খুজিছে এয়া আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ। অতি সোনকালে যি বাইপাছৰ সিদ্ধান্ত এয়া বাতিল কৰক আৰু আমাৰ যি মূল দাবী যে যোনটো আমাৰ এডজাষ্টিং ৰোড, সেই ৰোডে 4 লেনটো নিব লাগে আৰু ৰাইজৰ সংগ্ৰাম তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে 4 লেনটো এডজাষ্টিং ৰোডে দিয়ে তেওঁলোকে নিনিয়ে।